অসমবাসী ৰাইজে আন্দোলন নকৰাকে একোৱে পোৱা নাছিলে শোধানাগাৰ পাবৰ কাৰণে আমাৰ ৰাইজে আন্দোলন কৰিছিলে শ্বহীদ হ'বলগীয়া হৈছিলে আইআইটি কৰিবৰ কাৰণে অসম আন্দোলনৰ জৰিয়তে আমি আইআইটি পাইছো আপুনি যদি চাই প্ৰতিটো উন্নয়নমূলক কাম কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ সদিচ্ছা বা আন্তৰিকতাৰে কেতিয়াও কৰা নাই অসমবাসী ৰাইজে আন্দোলনৰ জৰিয়তে দিয়া হেঁচা জনমতৰ ওচৰত সেও মানিহে তেওঁলোকে উন্নয়নমূলক কাম কাজবিলাক কৰিছিলে অত্যন্ত দুৰ্ভাগ্যজনক এই ইতিহাস আমি সকলোৱে জানো কিন্তু তাতকৈ ডাঙৰ এটা নজিৰ কংগ্ৰেছে কালি লোকসভাত দেখুৱালে আমি প্ৰত্যেকগৰাকী অসমবাসীয়ে যিসকলে কালি লোকসভাৰ অধিৱেশনৰ সেই ভিডিঅ'টো দেখিছো আমি সকলোৱে লজ্জাবোধ কৰিছো কংগ্ৰেছৰ ভূমিকাক লৈ আমি লজ্জাবোধ কৰিছো আপোনালোকে নিশ্চয় দেখিছে যে কালি লোকসভা আইআইএম সংশোধনী বিল উত্থাপন হৈছিল এই বিলখন কি কাৰণে উত্থাপন হৈছিল যে অসমত এখন নতুনকৈ আইআইএম প্ৰতিষ্ঠা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে আৰু তাৰ কাৰণে এই বিলখন উত্থাপন হৈছিল আমি সকলোৱে জানো যে দীৰ্ঘদিন ধৰি অসমৰ জাতীয় সংগঠন অসমবাসী ৰাইজে এখন আইআইএম অসমত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছিল আলফা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যি চুক্তি হৈছিল সেই চুক্তিটো আইআইএম প্ৰতিষ্ঠাৰ কথাটো উল্লেখ কৰা আছে অৰ্থাৎ এইটো আমাৰ কাৰণে এটা জাতীয় ইস্যু এটা জাতীয় দাবী আছিল অসমত আইআইএম প্ৰতিষ্ঠা কৰাটো আৰু অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহৰহ প্ৰচেষ্টা আৰু দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা আন্তৰিক সদিচ্ছাৰ ফলত আমি অসমবাসীয়ে আইআইএম পাবলৈ সক্ষম হৈছো আইআইএম পোৱাৰ ৰাস্তাটো মুকলি হৈছিলে আৰু আইআইএম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে জানো যে আইআইএম বিলখন সংশোধনী কৰিব লাগে ইতিমধ্যে গোটেই দেশতে 22খন আইআইএম আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ শিলঙৰ এখন আছে আৰু অসমবাসী ৰাইজৰ কাৰণে আটাইতকৈ ডাঙৰ খবৰটো আটাইতকৈ আনন্দদায়ক খবৰটো হ'ল যে আইআইএম বিল সংশোধন কৰি অসমৰ কাৰণে অসমত এখন নতুন আইআইএম প্ৰতিষ্ঠাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে উদ্যোগ লৈছে কালি সেই বিলখন যেতিয়া লোকসভাত উত্থাপন হৈছিল অতি নিৰ্লজ্জভাৱে কংগ্ৰেছ দলে তাৰ বিৰোধিতা কৰিছে অধ্যক্ষৰ আসনত আছিলে সেই সময়ত এখন আমাৰ এজন অসম সন্তান দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা আমাৰ প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া এজন অসম সন্তানে সেই সময়ত লোকসভাৰ কাৰ্যক্ৰমণিকা পৰিচালনা কৰি আছিলে এটা ঐতিহাসিক ক্ষণ আৰু লোকসভাৰ অধ্যক্ষৰ আসনৰ পৰা আমাৰ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই বাৰে বাৰে কৈ আছিলে যে এইখন আমাৰ অসমৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিল আপোনালোকে সমৰ্থন কৰক কিন্তু কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে বিৰোধিতা কৰি এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে অৰ্থাৎ কংগ্ৰেছৰ মতে অসমত আইআইএম হ'ব নালাগে অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীত তেওঁলোকে ভেঙুচালি কৰিছে অসমৰ দীৰ্ঘদিনীয়া দাবীত তেওঁলোকে সম্পূৰ্ণৰূপে উপলুঙা কৰিছে কৰি তেওঁলোকে এই বিলখনৰ বিৰোধিতা কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আটাইতকৈ লজ্জাজনক কথাটো হ'ল অসমৰ যিসকল কংগ্ৰেছী সাংসদ তেওঁলোকে লোৱা ভূমিকা অসমৰ সাংসদসকলে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাংসদসকলে লোৱা ভূমিকাৰ অনুৰূপ ধৰণে তেওঁলোকে অসমত আইআইএম প্ৰতিষ্ঠা হোৱাৰ বিৰোধিতা কৰিছে কালি লোকসভা অসমৰ সাংসদসকলেও অসমৰ কংগ্ৰেছী সাংসদসকলেও আইআইএম প্ৰতিষ্ঠাৰ বিৰোধিতা কৰিছে ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা কি আছে